ভূপেন বৰাই বিজেপি হৈ কাম কৰাৰ গুৰুত্বৰ অভিযোগ আপৰ প্ৰাৰ্থী মনোজ ধানোৱাৰ। মাৰ্ঘেৰিটাত আম আদমি পাৰ্টীৰ এখন নিৰ্বাচনী প্ৰচাৰ সভাত মনোজ ধানোৱাই বিজেপি দলৰ লগতে কংগ্ৰেছ দলক তীব্ৰ আক্ৰমণৰ লক্ষ্য কৰি লয়। মনোজ ধানোৱাই মাৰ্ঘেৰিটাৰ ভোটাৰ ৰাইজক আকৰ্ষিত কৰিবলৈ বিভিন্ন কৌশলেৰে প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে। শনিবাৰে মনোজ ধানোৱাৰে মাৰ্ঘেৰিটা সমষ্টিৰ ডুমপানীত এক নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। সাংবাদিকে ধানোৱাৰক প্ৰশ্ন সোধাত তেখেতে কয়, কংগ্ৰেছৰ নেতা ভূপেন বৰাই বিৰোধী ঐক্যক নিষেধ কৰিবলৈ বিচৰাৰ লগতে বিজেপি দলৰ হৈ কাম কৰা বুলিও গুৰুতৰ অভিযোগ উত্থাপিত কৰে। এই মুহূৰ্তত মই কংগ্ৰেছ দলটোৰ বিৰুদ্ধে মই একো ক'ব নিবিচাৰিম, কিন্তু ভূপেন বৰা ডাঙৰীয়াৰ বিৰুদ্ধে মই নিশ্চিতভাৱে ক'ম। এই ভূপেন বৰা ডাঙৰীয়া থকাৰ কাৰণে আজি কংগ্ৰেছৰ এই বিপদজনক অৱস্থা হৈছে, য'ত দুজনকে কাৰ্যকৰী সভাপতি দল এৰি যাব লগা হৈছে। আজি গোটেই ইনথেম গাঁও পঞ্চায়ত কংগ্ৰেছ শূন্য হৈ গৈছে। তেখেতৰ নিচিনা এজন কংগ্ৰেছৰ নেতৃত্ব লোৱাৰ কাৰণে আজি এই অৱস্থা হৈছে। আৰু অতি সোনকালে যদি এখেতৰ নিচিনাকে সভাপতি যদি কংগ্ৰেছে সভাপতি সলনি নকৰে, তেতিয়াহ'লে মই ভাবোঁ যে আগন্তুক দিনত গোটেই অসমত কংগ্ৰেছ চাগে শূন্য হ'বলৈ গৈ আছে। নিশ্চিতভাৱে তেওঁলোকে কেৱল উইথড্ৰই নহয়, তেওঁলোকে বহুত ধৰণৰ প্ৰলোভন দিলে আৰু বহুত ধৰণৰ টকা পইচাৰ কথা পাতিলে। পৰৱৰ্তী সময়ত এইখিনি কথা মই আপোনালোকৰ ওচৰত উত্থাপন কৰিম, কিন্তু পৰ্যায়ক্ৰমে কৰিম আৰু গোটেই তথ্য সহকাৰে আপোনালোকৰ ওচৰত দাঙি ধৰিম যে কি ধৰণে এখেতৰ দৰে ব্যক্তিয়ে মানে টকা পইচাৰ গোটেই অংক এটা আনি ৰাজনীতি কৰিবলৈ বিচাৰে। তথ্য সহকাৰে মই আপোনালোকৰ ওচৰত দাঙি ধৰিম, কেৱল অকণমান সময় অপেক্ষা কৰক, মই আপোনালোকক জনাম। বিৰোধী ঐক্য মঞ্চই আচলতে তেওঁ এটা হাথিয়াৰ নিচিনাকে ব্যৱহাৰ কৰিবলৈ বিচাৰিলে। বিজেপিৰ যিটো এজেণ্ডা, বিজেপিৰ এজেণ্ডাটোক কেৱল সফল কৰাৰ কাৰণে তেওঁ বিৰোধী ঐক্য মঞ্চটোক ব্যৱহাৰ কৰিবলৈ বিচাৰিলে। 16টাকে দল বিৰোধী ঐক্য মঞ্চত চামিল হ'ল, তাৰ ভিতৰত 15টাকে দল টিকেট বিচাৰিলে। 15টাকে দলৰ 5টাকে দল টিকেট বিচাৰিলে। এই 5টা দলৰ ভিতৰত আজি কেৱল এটা দলৰ লগত তেওঁলোকে বুজাবুজি কৰি চিট শ্বেয়াৰিং ঘোষণা কৰিছে। কি ধৰণৰ বিৰোধী ঐক্য মঞ্চ হ'ল? তেওঁলোক আচলতে গোটেই প্ৰক্ৰিয়াটোত বিৰোধীক শেষ কৰাৰ উদ্দেশ্য লৈ এই গোটেই বিৰোধী ঐক্য মঞ্চটো বনাই মেলি ৰাইজক প্ৰতাৰণা কৰিলে, ৰাইজক ঠগিলে বুলি মই ক'বলৈ বিচাৰিম। আম আদমি পাৰ্টীয়ে 3টা আসন কৰিছিলে, গুৱাহাটী আসনখন কিয় আপোনালোকে এৰি দিবলগীয়া হৈছে? তেওঁ কংগ্ৰেছৰ নেতাসকলে, বিশেষকৈ ভূপেন বৰা ডাঙৰীয়াই কথা প্ৰতি সুপ্ৰিম ছেক্ৰিফাইচৰ কথা কয়। তো আমি তেওঁলোকৰ ওচৰত এটা উদাহৰণ দাঙি ধৰিলোঁ যে আমি 3টা ঘোষণা কৰা কেণ্ডিডেটৰ এজন আমি প্ৰত্যাহাৰ কৰিছোঁ। তেওঁলোকে বিৰোধী ঐক্যৰ স্বাৰ্থত এটা প্ৰত্যাহাৰ কৰি দেখুৱাওক, সেই উদ্দেশ্য লৈ আমি কৰি দেখুৱালোঁ, কিন্তু তেওঁলোকৰ যিটো সুপ্ৰিম ছেক্ৰিফাইচ এইটো এটা ফোপোলা স্বৰূপ, ইয়াত কোনো ধৰণৰ ছেক্ৰিফাইচ নাই।